Hi guys, welcome back to my YouTube channel and good morning. আৰু জানে আপোনালোকে কেনেকুৱা আজি অকমান আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ কথা কিছু কথা ক'বলৈ গৈ আছো কাৰণ দেখিছে বাংলাদেশত কেনেকুৱা এটা পৰিস্থিতি হৈ আছে কেনেকুৱা এটা হিন্দুসকলৰ ওপৰত কেনেকুৱা অত্যাচাৰ চলাইছে সিহঁতে তো সিহঁততো তাৰ নাগৰিক হয় ন বাংলাদেশৰ নাগৰিক স্থায়ী নাগৰিক তাৰ তাতে জন্মগ্ৰহণ কৰিছে আৰু হিন্দুসকলৰ ওপৰত যিসকল বাংলাদেশী মুছলমান আছে সেইসকলে কেনেকুৱা অত্যাচাৰ দেখিছে কেনেকুৱা ৰক্তাক্ত পৰিস্থিতি কেনেকুৱা আন্দোলন কৰিছে সিহঁতে মানে হিন্দুসকলৰ ওপৰত কেনেকুৱা অত্যাচাৰী ঘৰ দুৱাৰ ভাঙিছে বহুত লোক মানে মাৰিছে তো এনেকুৱা নিশ্চয় হিন্দু লোকৰ ওপৰত অত্যাচাৰ কৰাটো বন্ধ কৰিব লাগে আমাৰ বাংলাদেশ যিটো নতুন চৰকাৰ গঠন হৈছে সেই চৰকাৰখনক আমাৰ হিন্দুৰ ওপৰত কৰা অত্যাচাৰ মুছলমানসকলে তো এই অত্যাচাৰ বন্ধ কৰাৰ নিৰ্দেশ দিব লাগে কাৰণ আমাৰ হিন্দুৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰাটো বহুত এটা ডাঙৰ দুখ লগা কথা কাৰণ হিন্দু বাংলাদেশত যিবোৰ আছে তো সেইবোৰ সিহঁতে তাতে জন্মগ্ৰহণ কৰা কিন্তু সিহঁতে যি অধিকাৰ পাব লাগে যি গণতান্ত্ৰিক যি স্বাধীনতা পাব লাগে সেই স্বাধীনতা এতিয়াও পোৱা নাই তো তেওঁলোকৰ যদি সিহঁতে জন্ম হয় সিহঁতে থাকি পেলাই ডাঙৰ দীঘল হয় বাংলাদেশৰ মাটি আৰু বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ এবাৰ নহয় সিহঁতে বাৰ বাৰ কৰি আহিছে আৰু এতিয়া দেখিছে হিন্দুসকলৰ কেনেকুৱা এটা হাহাকাৰ পৰিস্থিতি হৈছে কাৰণ হিন্দুসকলে তেনেকুৱা ক'ত যাব ক'ত থাকিব এনেকুৱা এটা পৰিস্থিতি হৈ পৰিছে কাৰণ এতিয়া তেনেকুৱা অত্যাচাৰ সিহঁতৰ ওপৰত চলাইছে তো এতিয়া সিহঁতে মানে বাংলাদেশ নিজৰ দেশ এৰি আহিবলগীয়া অৱস্থা কাৰণ এতিয়া নিজৰ দেশ এৰি আমাৰ ভাৰতবৰ্ষত প্ৰৱেশ কৰিবৰ কাৰণে চেষ্টা চলাইছে সিহঁতে কাৰণ ক'ত থাকিব সিহঁতে যেনেকুৱা অত্যাচাৰ চলাইছে নিজৰ ঘৰ বাৰী ভাঙিছে নিজৰ কিছুমান বাংলাদেশী আহি নিজৰ ঘৰ বাৰী ভঙাইছে আমাৰ হিন্দু লোকসকলৰ বা কিয় ভাঙি পেলাইছে তো সিহঁতে ক'ত থাকিব এতিয়া সিহঁতে সেই বাংলাদেশ এৰি নিজৰ মাতৃভূমি এৰি নিজৰ আমাৰ ভাৰতবৰ্ষলৈ আহিবলৈ চেষ্টা চলাইছে কাৰণ হিন্দু আমাৰ ভাৰতবৰ্ষৰ জানেই আপোনালোকে এটা হিন্দু নহয় আমাৰ ভাৰতবৰ্ষত এটা গণতান্ত্ৰিক চবৰে অধিকাৰ দিছে তো চবৰে অধিকাৰ কিন্তু সেই আমাৰ ভাৰতবৰ্ষৰ দৰে বাংলাদেশত এনেকুৱা নহয় কাৰণ বাংলাদেশত এটা দেখিছে কেনেকুৱা আমাৰ হিন্দুৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰাটো বাংলাদেশীসকলে বাংলাদেশত বন্ধ কৰিব লাগে কাৰণ আমাৰ দেখিছে আমাৰ হিন্দুসকলৰ মঠ মন্দিৰ কেনেকুৱা ভাঙিছে সিহঁতে তো সেনেকুৱা কাৰ্য যাতে সিহঁতে আৰু নকৰে আৰু আমাৰ যিসকলে বাংলাদেশত হিন্দু ভাই বন্ধুসকল আছে তো সিহঁতৰ কাৰণে আমাৰ ভাৰত চৰকাৰে কিছু কথা ভাবিব লাগে কাৰণ সিহঁতে কেনেকুৱা থাকিব এনেকুৱা এটা পৰিস্থিতি লৈ আমাৰ হিন্দু যিয়ে নহওক আমাৰ হিন্দু ভাই বন্ধুসকলেতো থকাটো বহুত টান হৈ পৰিছে কাৰণ আমাৰ ভাৰত চৰকাৰে সেই হিন্দু ভাই বন্ধুসকলক কিবা এটা কৰে যেন আমাৰ মোদীজী তো মোদীজীৰ এটা বিনম্ৰ অনুৰোধ যাতে আমাৰ আৰু অসম চৰকাৰ তো আমাৰ হিন্দু ভাই বন্ধুসকলক কিবা এটা ব্যৱস্থা কৰে কাৰণ সিহঁতক সিহঁতক বাংলাদেশৰ পৰা ইয়ালৈ ঘূৰাই আনিবৰ ব্যৱস্থা কৰে এনেকুৱা এটা ব্যৱস্থা কৰিব লাগে কাৰণ সিহঁতে জীৱন নিৰ্বাহ কৰাটো বহুত টান হৈ পৰিব কাৰণ সিহঁতে বাংলাদেশ জানে বাংলাদেশৰ তেওঁলোকৰ ধৰ্ম নিৰপেক্ষ চৰকাৰ নহয় কাৰণ দেখিছে হিন্দুসকলৰ ওপৰত যেনেকুৱা অত্যাচাৰ তো কেনেকুৱা তেওঁলোকৰ ধৰ্ম নিৰপেক্ষ চৰকাৰ হ'ব তো তেওঁলোকৰ যদি ধৰ্ম নিৰপেক্ষ চৰকাৰ হ'বলৈ হ'লে তো ধৰ্মৰ কোনো বাদ বিচাৰ কৰিব নালাগিব কাৰণ ধৰ্ম কোনো মুছলিম হিন্দু কোনো কিবা মানে ভেদাভেদ থাকিব নালাগিব তেতিয়াহে হ'ল আৰু এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি ক'ব পৰা যায় থেংক ইউ ভিডিঅ'টো ইমানখিনি আছিলে